অসমত এতিয়া জংগল ৰাজ চলিছে, মাফিয়া ৰাজ চলিছে আৰু গুণ্ডা ৰাজ চলিছে। অসমৰ কোনো নাগৰিক আজিৰ দিনত যে আপুনি সুৰক্ষা দিব পৰা নাই। সন্মানীয় ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়াৰ যি বৰ্বৰ আক্ৰমণ আজি গুণ্ডা বাহিনীৰ জৰিয়তে আপুনি কৰোৱালে, তেখেতক হত্যা কৰিব খুজিছিলে। অসমৰ গৃহ বিভাগে এতিয়ালৈকে কিন্তু চিনাক্তকৰণ কৰিব পৰা নাই। অসম জংগল ৰাজ, মাফিয়া ৰাজ আৰু UP বিহাৰৰ ষ্টাইলত অসম আপুনি নচলাব। কিন্তু অসমৰ সাহিত্য, সভ্যতাৰ সংস্কৃতিক আপুনি আজি ধোৱা চাঙত উঠাই অসমীয়া মানুহক আপুনি অপমান কৰিছে। আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ দিনটো এক কলা ইতিহাস হিচাপে থাকিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈছো যে আপোনাৰ নেতৃত্বাধীন আপুনি এজন অসমৰ গৃহ বিভাগৰ মন্ত্ৰী, লগতে অসমৰ মুখ্যমন্ত্ৰী। আপোনাৰ দিনত অসমত এতিয়া জংগল ৰাজ চলিছে, মাফিয়া ৰাজ চলিছে আৰু গুণ্ডা ৰাজ চলিছে। অসমৰ কোনো নাগৰিক আজিৰ দিনত যে আপুনি সুৰক্ষা দিব পৰা নাই। আজি নাগৰিকৰ কথা কি ক'ম? এজন সাংসদৰ য'ত অসমত কোনো ধৰণৰ জীৱনৰ নিৰাপত্তা নাই। এজন আমাৰ সাংসদ ধুবুৰী লোকসভাৰ সন্মানীয় ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়াৰ যি বৰ্বৰ আক্ৰমণ আজি গুণ্ডা বাহিনীৰ জৰিয়তে আপুনি কৰোৱালে, তেখেতক হত্যা কৰিব খুজিছিলে। এই হত্যা কৰিব খোজা ব্যক্তিকেইজনক ইতিমধ্যে অসমৰ মানুহে চিনাক্তকৰণ কৰিছে। কিন্তু আপোনাৰ অসমৰ গৃহ বিভাগে এতিয়ালৈকে কিন্তু চিনাক্তকৰণ কৰিব পৰা নাই। তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো। আপোনাৰ এই গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আপোনাক সকীয়াই দিছো অসমৰ জনসাধাৰণৰ হৈ। আমি সকীয়াই দিছো যে আপুনি অহা দিনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অসমখন চলিব দিয়ক। অসম জংগল ৰাজ, মাফিয়া ৰাজ আৰু UP বিহাৰৰ ষ্টাইলত অসম আপুনি নচলাব। আজি যেনেকুৱা ধৰণৰ বৰ্বৰ কাণ্ড হৈছে, এই কাণ্ড আমি আগতে দেখিছিলো। আগতে আমি হিন্দী চিনেমাৰ নায়কবোৰে এনেকুৱা কাণ্ড কৰা আমি দেখিবলৈ পাইছিলো। সাউথ ইণ্ডিয়া চিনেমাবোৰত আমি এনেকুৱা কাণ্ড কৰা দেখিবলৈ পাইছিলো। কিন্তু অসমৰ সাহিত্য, সভ্যতাৰ সংস্কৃতিক আপুনি আজি ধোৱা চাঙত উঠাই অসমীয়া মানুহক আপুনি অপমান কৰিছে। এজন নিৰ্বাচিত সাংসদক আপোনাৰ ভেৰনীয়া গুণ্ডাসকলে যি অপমান কৰিলে, এই গুণ্ডাসকলক অসমৰ ৰাইজে চিনাক্তকৰণ কৰিছে। অসমত CC ফুটেজ অসমৰ প্ৰত্যেকটো চেনেলত দেখাই দিয়াৰ পিছতো অসম আৰক্ষী এতিয়ালৈকে তেখেতক কৰায়ত্ব কৰিব পৰা নাই, দৃষ্টান্তমূলক শাস্তি দিব পৰা নাই। আপোনালোকে কৰায়ত্ব কৰিলেই নহব, আপুনি আজি যি প্ৰতিক্ৰিয়া আপোনাৰ অসম বিধানসভাত দিছে আপুনি দেখিছো। অতিকে নিম্ন খাপৰ প্ৰতিক্ৰিয়া। এজন মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা ধৰণৰ কথা আপুনি ক'ব নালাগে। আমি ধিক্কাৰ জনাইছো যে আপুনি এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ সেই গাদীত বহি থকাৰ অধিকাৰ আজিৰ দিনত আপোনাৰ নাই। আজি আপোনাৰ যদি ন্যূনতম যদি লাজ আছে, আপুনি সেই গাদীৰ পৰা আপুনি গাদীচ্যুত হ'ব লাগে, নিজে পদত্যাগ কৰক আৰু অসমৰ ৰাইজক আপুনি ন্যায় দিব লাগে। এইখিনিয়ে কৈছো। আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ দিনটো এক কলা ইতিহাস হিচাপে থাকিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈছো যে আপোনাৰ নেতৃত্বাধীন আপুনি এজন অসমৰ গৃহ বিভাগৰ মন্ত্ৰী, লগতে অসমৰ মুখ্যমন্ত্ৰী। আপোনাৰ দিনত অসমত এতিয়া জংগল ৰাজ চলিছে, মাফিয়া ৰাজ চলিছে আৰু গুণ্ডা ৰাজ চলিছে। অসমৰ কোনো নাগৰিক আজিৰ দিনত যে আপুনি সুৰক্ষা দিব পৰা নাই। আজি নাগৰিকৰ কথা কি ক'ম? এজন সাংসদৰ য'ত অসমত কোনো ধৰণৰ জীৱনৰ নিৰাপত্তা নাই। এজন আমাৰ সাংসদ ধুবুৰী লোকসভাৰ সন্মানীয় ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়াৰ যি বৰ্বৰ আক্ৰমণ আজি গুণ্ডা বাহিনীৰ জৰিয়তে আপুনি কৰোৱালে, তেখেতক হত্যা কৰিব খুজিছিলে। এই হত্যা কৰিব খোজা ব্যক্তিকেইজনক ইতিমধ্যে অসমৰ মানুহে চিনাক্তকৰণ কৰিছে। কিন্তু আপোনাৰ অসমৰ গৃহ বিভাগে এতিয়ালৈকে কিন্তু চিনাক্তকৰণ কৰিব পৰা নাই। তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো। আপোনাৰ এই গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আপোনাক সকীয়াই দিছো অসমৰ জনসাধাৰণৰ হৈ। আমি সকীয়াই দিছো যে আপুনি অহা দিনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অসমখন চলিব দিয়ক। অসম জংগল ৰাজ, মাফিয়া ৰাজ আৰু UP বিহাৰৰ ষ্টাইলত অসম আপুনি নচলাব। আজি যেনেকুৱা ধৰণৰ বৰ্বৰ কাণ্ড হৈছে, এই কাণ্ড আমি আগতে দেখিছিলো। আগতে আমি হিন্দী চিনেমাৰ নায়কবোৰে এনেকুৱা কাণ্ড কৰা আমি দেখিবলৈ পাইছিলো। সাউথ ইণ্ডিয়া চিনেমাবোৰত আমি এনেকুৱা কাণ্ড কৰা দেখিবলৈ পাইছিলো। কিন্তু অসমৰ সাহিত্য, সভ্যতাৰ সংস্কৃতিক আপুনি আজি ধোৱা চাঙত উঠাই অসমীয়া মানুহক আপুনি অপমান কৰিছে। এজন নিৰ্বাচিত সাংসদক আপোনাৰ ভেৰনীয়া গুণ্ডাসকলে যি অপমান কৰিলে, এই গুণ্ডাসকলক অসমৰ ৰাইজে চিনাক্তকৰণ কৰিছে। অসমত CC ফুটেজ অসমৰ প্ৰত্যেকটো চেনেলত দেখাই দিয়াৰ পিছতো অসম আৰক্ষী এতিয়ালৈকে তেখেতক কৰায়ত্ব কৰিব পৰা নাই, দৃষ্টান্তমূলক শাস্তি দিব পৰা নাই। আপোনালোকে কৰায়ত্ব কৰিলেই নহব, আপুনি আজি যি প্ৰতিক্ৰিয়া আপোনাৰ অসম বিধানসভাত দিছে আপুনি দেখিছো। অতিকে নিম্ন খাপৰ প্ৰতিক্ৰিয়া। এজন মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা ধৰণৰ কথা আপুনি ক'ব নালাগে। আমি ধিক্কাৰ জনাইছো যে আপুনি এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ সেই গাদীত বহি থকাৰ অধিকাৰ আজিৰ দিনত আপোনাৰ নাই। আজি আপোনাৰ যদি ন্যূনতম যদি লাজ আছে, আপুনি সেই গাদীৰ পৰা আপুনি গাদীচ্যুত হ'ব লাগে, নিজে পদত্যাগ কৰক আৰু অসমৰ ৰাইজক আপুনি ন্যায় দিব লাগে। এইখিনিয়ে কৈছো।